এই আন্দোলন চলিছে এই আন্দোলন চলিছে ইউপিএস আমার মেলাকে এই এপিএস লাগু কৰাৰ কাৰণে আজি ইয়াত কৰ্মচাৰীসকলে ইয়াতে প্ৰতিবাদ কাৰ্যসূচী লৈছে। গতিকে চৰকাৰক আমি কৈছো যে যিসকলে চাকৰি কৰে কৰি লৈ পেলাই তেওঁলোকে পেঞ্চনৰ পিছত মানে ৰিটায়াৰমেণ্টৰ পিছত নিজৰ জীৱনৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে ৩৬টা বছৰ চৰকাৰক মানে তেওঁলোকে শ্ৰম দিয়ে। তাতো যদি চৰকাৰে যদি গোটেই হতকাৰী সিদ্ধান্তবিলাক লৈ তেওঁলোকৰ ডিমাণ্ডবিলাক নলয় তেতিয়াহ'লে এই মানুহবিলাকৰ যিবিলাক প্ৰতিবাদ গণতান্ত্ৰিক যিবিলাক প্ৰতিবাদ এই প্ৰতিবাদবিলাকৰ অৰ্থ চৰকাৰক এপিএছৰ কাৰণে আমি চৰকাৰক ডিমাণ্ড তেওঁলোকে যিখন আমাক মেমৰেণ্ডাম দিছে CLP মোডৰ জৰিয়তে আমি এইখন প্ৰেৰণ কৰিম চৰকাৰলৈ। আমাৰ অসমৰ সকলো স্তৰৰ শিক্ষক কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰিছে, বিষয়াও অংশগ্ৰহণ কৰিছে আৰু এই আন্দোলন আজি যিটো সংগ্ৰাম হৈছে নহয় এইটো কৰ্মচাৰী সংস্থা সংঘ নিৰ্বিশেষে হৈছে। ইয়াত আপোনাৰ প্ৰায় আজি 10,000ৰ পৰা 15,000 ব্যক্তি গোট খোৱাৰ কথা আছিলে, কিন্তু ৰাজ্যৰ বিভিন্ন স্থানত আমাৰ জিলা পৰ্যায়ৰ আঞ্চলিক পৰ্যায়ৰ নেতাসকলক তেওঁলোকক প্ৰায় বন্দী কৰাৰ নিচিনা অৱস্থাত ডিটেইন কৰি ৰাখিছে, তেওঁলোকৰ ঘৰ গৃহবন্দী কৰি ৰাখিছে, কাৰোবাক মাতি নি মানসিকভাৱে টৰ্চাৰ কৰিছে। আৰু তাৰ পিছতো আজি প্ৰায় 1,500 ব্যক্তি আহি এই সংগ্ৰামত অৱতীৰ্ণ হৈছে নিজৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ তথা সামাজিক সুৰক্ষাৰ যিটো এই সংগ্ৰামক আগুৱাই নিয়াৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। এই প্ৰশাসন আৰু কৰ্মচাৰী প্ৰশাসন আৰু আৰক্ষীৰ দ্বাৰা যিটো বেহু ৰচনা কৰি আমাৰ এই সংগ্ৰামক প্ৰতিহত কৰিব বিচাৰিছে। আপোনাৰ এই ক্ষেত্ৰত তেওঁলোকক মই ধন্যবাদো দিছো যে অনাগত সময়ত হ'ব লগা আমাৰ সংগ্ৰামখিনিত তেওঁলোকক কেনেকে আমি তেওঁলোকৰ প্ৰচেষ্টা নেক্সাছ বিলাক বন্ধ কৰিব পাৰো আৰু তাৰ যোগেদি আমি আমাৰ সংগ্ৰামখন অধিক তীব্ৰতৰ কৰিব পাৰো আমাক তেওঁলোকে সুবিধা দিছে। মই আজি আপোনালোকৰ যোগেদি মই অনুৰোধ জনাইছো অসমৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ প্ৰতি, অসমৰ কৰ্মচাৰী সমাজ ব্যৱস্থাৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমৰ শৃংখলাবদ্ধ সমাজ ব্যৱস্থাৰ দায়িত্ব স্বীকাৰ কৰি অসমৰ চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সোনকালে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ আৰু UPS প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা লয়। মই খুব দুখেৰে জনাইছো যে যোৱা সময়ছোৱাত আমাৰ এই সংগ্ৰামক ভাগ কৰাৰ কাৰণে এটা নীতি গ্ৰহণ কৰিছে, যিটো নীতিৰ যোগেদি UPS আহিলে UPSটো NPSতকৈ কোনো গুণে ভাল নহয়। UPSত থকা সৰু বৰ বিভিন্ন ধৰণৰ আখুৱাৰে বিভিন্ন ব্যক্তিক অৱসৰী জীৱনক অসুৰক্ষিত কৰিব। তাৰ উপৰিও এটা চামক UPS নিদিয়া যিটো প্ৰৱণতা আনিছে নহয় এই ব্যৱস্থাটোৰে কিন্তু আমাৰ এই সংগ্ৰামখনক কিন্তু প্ৰতিহত কৰিব নোৱাৰে। সেইটো মই নিশ্চিতি দিছো, চৰকাৰকো নিশ্চিতি দিছো যে অনাগত সময়ত আমাৰ প্ৰায় 4 লাখ 5 লাখ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল আৰু শুভাকাংক্ষীক লৈ আমি ৰাজপথত ওলাই অহাৰ কাৰণ গত্যন্ত নাই। আৰু এই ব্যৱস্থাটোৰ কাৰণে এই সংগ্ৰামখনৰ যদি সেই পৰ্যায়ত যদি চৰকাৰ বা অসমৰ ৰাইজৰ কিবা যদি অসুবিধা হয় অসম চৰকাৰে দায়ী হ'ব, তাত মোৰ কিন্তু কোনো দায়ী নহয়। আমি কৰ্মচাৰীসকল সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা দায়ী নহয়। তেওঁলোকে UPS দিবই লাগিব আৰু যেতিয়ালৈকে নিদিয়ে এই সংগ্ৰাম চলি থাকিব, তাৰ কোনো গত্যন্ত নাই আৰু তাৰ কোনো ধৰণৰ আমি মানে কোনো দ্বিতীয় এটা পন্থ নাই। গতিকে তেওঁলোকক আজি মই পুনৰ বুজাই দিছো যে আপোনালোকে যদি প্ৰতিহত কৰিব খুজিছে নহয় অসমৰ কৰ্মচাৰীসকলে নামানে, যিমানেই চেষ্টা নকৰক নহয় এই সংগ্ৰাম তীব্ৰতৰ হৈ গৈ থাকিব আৰু আমাক Stay informed, stay ahead. News NE 365